ওদালগুৰিৰ ডিমাকুছিত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী চাহ শ্ৰমিক। বাগানৰ কাম বন্ধ কৰি শ্ৰমিকৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা বাদলাপাৰা চাহ বাগিচাত। বন বিভাগৰ আৰু বনমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থা আৰু শ্ৰমিক ৰাইজৰ। ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত সঘনাই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। সমস্যা সমাধানত ব্যৰ্থ ৰাজ্যৰ ব্যাগুম বন বিভাগ। ভেৰগাঁৱৰ ডিমাকুছিৰ বাদলাপাৰা চাহ বাগিচাত তীব্ৰ উত্তেজনা। বৃহস্পতিবাৰে পুৱাৰ ভাগত বাদলাপাৰা চাহ বাগিচাত এগৰাকী চাহ শ্ৰমিক বন্য হস্তীৰ আক্ৰমণত মৃত্যু হোৱাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। চকুৰ সন্মুখতে এগৰাকী শ্ৰমিকক হাতীয়ে গছকি হত্যা কৰাৰ পাছতে উত্তেজিত হৈ পৰে লোকসকল। উত্তেজিত লোকসকলে চাহ বাগিচাৰ কাম বন্ধ কৰি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিমাকুছি ৰজাগড় বাদলাপাৰা বগৰীতল টেংকিবস্তি নালাপাৰাকে ধৰি বিভিন্ন প্ৰান্তত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে বন্যহস্তীয়ে। আজি পুৱা 5 মান বজাত জনাঞ্চলৰ পৰা ওলাই আহি থাকোঁতে পথৰ মাজতে বাদলাপাৰা চাহ বাগিচাৰ শ্ৰমিক ৰঞ্জিত কুজুৰ নামৰ লোকজনক হাতীয়ে গছকে। সংকটজনক অৱস্থাত ওদালগুৰি চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে ৰঞ্জিত কুজুৰ নিহত হৈছিল। লোকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শ শ চাহ শ্ৰমিক ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগক জবাবদিহি কৰাৰ লগতে ৰাইজক বন্য হস্তীৰ পৰা সুৰক্ষা দিয়াত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে। বন বিভাগ আৰু ভেৰগাঁও মহকুমাৰ চৰকাৰী বিষয়াৰ সন্মুখতে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদী লোকসকলে বন বিভাগ হাই হাই, অসম চৰকাৰ হাই হাই, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হাই হাই, চন্দ্ৰমোহন পাটোৱাৰী গো বেক, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, হাতী মানুহৰ সংঘাত ৰোধ কৰক, বন্য হস্তীৰ পৰা সাধাৰণ মানুহক সুৰক্ষা দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অৱশেষত বৰনদী অভয়াৰণ্য ৰেঞ্জাৰ ৰাজেন দৈমাৰী আদিবাসী ছাত্ৰ সন্থা সচেতন লোকৰ সৈতে আলোচনাত মিলিত হয় অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে ভেৰগাঁও মহকুমাৰ চৰকাৰী বিষয়াই। ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি বাবুল পাইকে স্থানীয় জনপ্ৰতিনিধি বন বিভাগ ৰাজ্য চৰকাৰক অতি শীঘ্ৰেই সমস্যা সমাধানৰ বাবে দাবী জনায়। Chandramohan Patwari Murdabad. Manmantri Chandramohan Patwari Murdabad. Manmantri Chandramohan Patwari Murdabad. Manmantri Chandramohan Patwari Murdabad. Forest Department hi. Forest Department go back. Forest Department go back. Forest Department Murdabad. Murdabad. Forest Department come nai. Forest Department come nai. Hajar Manorangat bondo hobo lagibo. Hajar Manorangat bondo hobo lagibo. Manmantri hi. Forest Department hi. Forest Department hi. Manmantri go back. Manmantri go back. Manmantri Murdabad. Chandramohan Patwari Murdabad. Chandramohan Patwari Murdabad. Chandramohan Patwari Murdabad. Forest Department go back. Forest Department come nai. Forest Department come nai. Bon Vibhagor come nai. Bon Vibhagor come nai. Bon Mantri Chandramohan Patwari come nai. Bon Mantri Chandramohan Patwari Murdabad. Bon Mantri Chandramohan Patwari Murdabad. Hajar Manorangat bondo hobo lagibo. Hajar Manorangat bondo hobo lagibo. Hajar Manorangat bondo hobo lagibo. Hey Juice Jolly say. Hey Juice Jolly say. Hey Juice Jolly say. Hajar Manorangat bondo hobo lagibo. Forest Department hi. Forest Department hi. Manmantri come nai. Chandramohan Patwari come nai.
থাকে আমাৰো তাৰমানে প্ৰব্লেম হয়, ফিল্ডত আহিবলৈ প্ৰব্লেম হয়, কম্পেনচেশ্যনৰ পইচাবিলাকো নাপায় টাইমমতে, বহুত সময় লাগে। আমাৰ অফিচত যায় ডকুমেণ্টছবিলাক দিয়ে, আমিতো এইবিলাক ফৰৱাৰ্ড কৰি জইণ্ট ভেৰিফিকেশ্যন কৰি চাৰ্কল অফিচলৈ পঠাই দিওঁ। তাৰ পৰা চুই তুই হোৱাৰ পিছত আমি ডিভিজনলৈ পঠাওঁ, ডিভিজনৰ পৰা গুৱাহাটীলৈ যায়, গুৱাহাটীতে এইবিলাক প্ৰচেছবিলাক পইচা সোমোৱা প্ৰচেছটো গুৱাহাটীত কৰে। সেইটোৰ কাৰণে আমি দুখিত এইটোৱে যে যিটো কম্পেনচেশ্যনৰ পইচা প্ৰাপ্য সেইখিনি যাতে সোনকালে নাপায়, সেইটোৰ কাৰণে আমাৰ বৰ দুখ লগা কথা। আমি চেষ্টা কৰি আছোঁ সোনকালে কৰাৰ কাৰণে। এই 2024-25লৈ মোৰ আণ্ডাৰত টোটেল 122 জনৰ কম্পেনচেশ্যনৰ পইচাৰ কাৰণে ফাঁচি আছে। কিছুমানৰ এইটো মাহত সোমাইছে, কাৰোবাৰ এই মাত্ৰ, কিছুমানৰ সোমাব আকৌ, তেনেকুৱা চলি আছে। সেইটোৰ কাৰণে আমি বহুত ডিপাৰ্টমেণ্টক আমি কৰজোৰে প্ৰাৰ্থনা কৰি সদায় ৰিপৰ্টবিলাক দি থাকোঁ। কম্পেনচেশ্যনৰ কাৰণে আমি ফিল্ডত হাতী খেদিবলৈ গ'লে আমাক বহুতে বেয়া ব্যৱহাৰ কৰে আৰু খালি কম্পেনচেশ্যনৰ পইচাটো সুধি থাকে। যে চৰকাৰে এই অঞ্চলত যিটো ৰিমট অঞ্চল, এইটো স্পৰ্শকাতৰ এটা অঞ্চল, এই অঞ্চলত সদায় মানুহ হাতী আৰু মানুহৰ সংঘাতত দৈনিক মানুহে কিন্তু মৃত্যুবৰণ কৰি আহিছে। গতিকে এইবিলাক হয়তো কণ্ট্ৰল কৰিবৰ কাৰণে চৰকাৰ আছে, এই অঞ্চলৰ বিধায়ক আছে, এই অঞ্চলৰ EM আছে, তেওঁলোকে এই ঘটনাবিলাকৰ খবৰবিলাক তেওঁলোকে দিয়াই নিদিয়ে। এই যিহেতু ৰঞ্জিত বসুমতাৰী BTRৰ যিগৰাকী বন বিভাগৰ EM, তেওঁ এইখিনি খবৰ পায়েই নাপায়। স্থানীয় MCLA, স্থানীয় MLA, ইয়াত সাংসদ আছে, তেওঁলোকে এই খবৰবিলাক সদায় আজি সংবাদ মাধ্যমৰ যোগেদি সম্প্ৰচাৰ হৈ আছে, দৈনিক ঘটনাবিলাক সম্প্ৰচাৰ হৈ আছে। এই সম্প্ৰচাৰৰ কথাবিলাক তেওঁলোকে গমে পায়। দল সংগঠনবিলাকে সদায়তো মেম'ৰেণ্ডাম দি আহিছে, কিন্তু আজি তাৰিখলৈকে অকৰ্মণ্য বন মন্ত্ৰী এই অঞ্চলত আহি কোনোদিনে পৰিভ্ৰমণ কৰা নাই। আৰু এই অঞ্চলৰ গঞাৰে যে কি ধৰণে বিপদে আপদে আজি জীয়াই আছে, পেটত গামোচা লৈ খেতি বাতি কৰিবলগীয়া হৈছে, কপালৰ ঘাম মাটিত পেলাই আজি কষ্টৰে তেওঁলোকে চাহ শ্ৰমিক হিচাপে কাম কৰি আহিছে, আৰু ৰাতি ভালদৰে টোপনি মাৰিব নোৱাৰে, বন্য হস্তীয়ে আহি ঘৰ ভাঙি মানুহক আজি মৃত্যুমুখত গছকি মানুহ মাৰিব ধৰিছে। এইবিলাক কথাবিলাক কি বনমন্ত্ৰীয়ে গম নাপায় নেকি? এইবিলাক কথাই DFOয়ে গম নাপায় নেকি? এই ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাকে খবৰ দিয়াই নিদিয়ে এইবিলাক। গতিকে ৰোধ যদি কৰিব লাগে, পাৰ্মানেণ্ট চলিউশ্যন আমাক লাগে, তেতিয়াহে এই অঞ্চলৰ মানুহবিলাকে শান্তিৰে বসবাস কৰিবৰ কাৰণে সক্ষম হ'ব। বিভিন্ন দাবী মান উত্থাপন হয়েला যে वन विभाग के हमने कहिला, वन मंत्री के भी कहिला जे ई अंचल में थोड़ा प्रोटेक्शन के व्यवस्था हमने के लगी, जे जोन तो फॉरेस्ट है, फॉरेस्ट के किनारे में सोलर फेंसिंग के व्यवस्था करे के लगी बिल्कुल हमने बहुत मेमोरेंडम दी ही, और बहुत हमने किसुमान स्मारक पत्र दी गुण दाबी उत्थापन करे। किंतु आज के तारीख तक आसाम के जो वन विभाग है, जो मंत्री है चंद्रमोहन पाटवारी, जो डिपार्टमेंट है, जो डिपो है, जो डिस्ट्रिक्ट फॉरेस्ट डिपार्टमेंट जो है, उमान के भी कोनो किंतु गुरुत्व नाइखे। आज যদি फॉरेस्ट के किनार में যদি सोलार फेंसिंग के যদি व्यवस्था रहता हले आज ई अंचल के आदिमान यथेष्ट हका पातायन और यथेष्ट सुरक्षित अनुभव करे पारतायन। किंतु आज दिन दहाड़े आज फाजी टाइमे जी तो आज जंतु जंगली जंतु हाथी आई गुण हमारे आदमी के मायर गुण आज तो मराई दलक, जगार फलस्वरूपे उकार परिवार मोटामुटी हो तो आहेन 3-4 जन हो तो आहेन। किंतु बहुत दुख के बात है, हमार दुख है जे हमने फॉरेस्ट डिपार्टमेंट के हमने बोले खुजिला एहेले बोले खोजबई जे कोनो तो सुरक्षा के व्यवस्था हमने के करे लगी। क्यों आज यहाँ के जो चाय बागान के अंडर में जीतु का हमने काम करिल, यहाँ के जो कंपनी है, कंपनी के भी उमान जो कारण के व्यवस्था कर रहे हैं, किंतु जहाँ देख लगा है किंतु हुआ नहीं दी है निकी निखे देवाल। गति के जो कारण के जो व्यवस्था है, जो शॉर्ट लाइन के जो व्यवस्था करेला है, उनको जो भाल जो हाथी के जगह में देख के व्यवस्था करे लगी। केवल मात्र हमने के कंपनी के प्रॉपर्टी बदले कारण আপোনালোকে যোনটো এটা দাবী ইয়াত উত্থাপন কৰিছে যে সিকিউৰিটিৰ কথা থাকে, যেহেতু এটা হাতী থকা অঞ্চলত আপোনালোকে বসবাস কৰে, অকল কম্পেনসেশ্যন বুলি নহয়, কোনোবা এজন যদি কিবা এটা অঘটন হ'ল, কোনোবা এজন মানুহ ঢুকালে অকল পইচা কিবা এটা দি দিলে বা হেৰি বুলি তেনেকৈ হ'লেই নহয়। সেইকাৰণে মই আপোনালোকক হেৰি কৰিছোঁ যে আজি যিহেতু আহি কথাখিনি গম পাইছোঁ, ময়ো গোটেইখিনি কথা পাতি সকলোৰে লগত ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, DFO ডাঙৰীৰ লগতো মই অলৰেডি কথা পাতিছোঁৱেই, আৰু তাৰপিছত আমাৰ DC ছাৰ হওক, SDO ছাৰ হওক, সকলোৰে লগত কথা পাতি এই অঞ্চলত কি কৰিব পৰা যায়, যেনেকৈ ছ'লাৰ ফেঞ্চিঙৰ কথা হ'ল, তো কম্পেনসেশ্যন তেওঁ যোনটো কৈছে অবভিয়াছলি কম্পেনসেশ্যনটো দিব লাগিব, হয়তো প্ৰভিজনো আছে, তেনেকৈ আমি তাৰ ব্যৱস্থা কৰিম। কিন্তু আমি অকল কম্পেনসেশ্যন বুলিয়ে কথা কোৱা নাই, যাতে আগলৈ এনেকুৱা নহওক। তেওঁ এজনে কোৱা মতে আগত পৰা এনেকুৱা ঘটনা হৈ আহিছে, যিহেতু হাতীৰ ইয়াত চলাচল আছে, তথাপিও আমাৰ ফালৰ পৰা মই আপোনালোকক আশ্বাস দিছোঁ যে আমাৰ ফালৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াৰ হাতীখিনিৰ কাৰণে স্পেচিফিকেলি কি কৰিলে যাতে হাতী মানুহৰ সংঘাতটো কম হয়, যাতে এনেকুৱা ঘটনা আকৌ হৈ নাথাকে,
কি কৰিলে হয় এইখিনি চেষ্টা কৰিবলৈ আমি বহুতো কথা পতা হৈ আছে, বহুতো হৈছে। আৰু আজি এই ঘটনাটো হোৱাৰ পিছত আজিও এইখিনি কি কেনেকৈ প্ৰিভেণ্ট কৰিব পৰা যায়। যেনেকৈ এটা কথা হ'ল ছ'লাৰ ফেঞ্চিঙৰ কথাটো ক'লে, ছ'লাৰ ফেঞ্চিঙো যাতে য'ত য'ত লাগে তেনেকৈ কি কৰিলে ভাল হয়। কাৰণ ধৰি লওক এইটো কাৰণে স্পেচিফিক হাতীৰ ব্যৱহাৰ কেনেকুৱা, তাৰ কাৰণে এক্সপাৰ্ট হেৰি কৰি পেলাই আমি কি ষ্টেপ ল'লে ভাল হয় তাৰ মতে কৰিব লাগিব। কিছুমান জেগাত যেনেকৈ মই ক'লোঁ মৌ-মাখি হেৰি কৰি দিয়ে, মৌ-মাখিয়ে খোজটো মাৰে, তাৰপিছত হাতী নহা হয়। কিন্তু ইয়াৰ হাতী ছালটো টান কাৰণে মৌ-মাখিয়ে খুচিলেও মানে নোসোমায়। তো সেইখিনিও আমি কৰিব পৰা নাই। তো বেলেগ কি কৰিলে ভাল হ'ব, কেনেকৈ হ'ব, গোটেইখিনি সকলোৱে মিলি পেলাই, আৰু ইয়াত অকল ডিপাৰ্টমেণ্ট বুলিও নহয়, ৰাইজৰ সহযোগিতা, আমাৰ সংগঠন আছে, আশা আছে, হেৰি আছে, সকলোৰে আমাৰ ছাপৰ্টত আমি কৰিব লাগিব বস্তুটো। আৰু আজি যোনখিনি ঘটনা হৈ গ'ল, তেওঁ ঢুকোৱাৰ কাৰণে তাৰ কাৰণে যি কম্পেনচেশ্যন হয় আমাৰ ফালৰ পৰা যি কৰিব লাগে আমি অতি শীঘ্ৰে কৰিবলৈ ট্ৰাই কৰিম। বাকী যোনখিনি আপোনাৰ অফিচ লেভেলৰ কথা হয় সেইখিনি আপোনালোকৰ কনচাৰ্ণ নহয়, সেইখিনি আমাৰ দায়িত্ব, সেইটো কৰা আমাৰ কাম। সেইকাৰণে হয়তো কেতিয়াও এক্সকিউজ হ'ব নোৱাৰে। তো সেইকাৰণে যি বস্তু হয়, যি কৰিবলগীয়া আছে আমাৰ ফালৰ পৰা মই কমপ্লিট হেৰি কৰিম। এতিয়া মই আজি চাব ডিভিজন চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনালোকক এইটোৱে আশ্বাস দিবলৈ আহিছোঁ যে যি কৰিবলগীয়া আছে তাৰ কাৰণে হ'ব। আৰু আহিবলগীয়া দিনখিনিত যাতে এনেকুৱাখিনি নহয় তাৰ কাৰণেও আমি যিমানখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰি আছোঁ। অলৰেডি কেইবাখনো বস্তু কৰা হৈছে, কাৰণ অকল বাদলাপাৰা বুলিয়ে নহয়, কাৰণ গোটেই এই লাইনটো গোটেইটো চালে সকলোতে আমাৰ হাতী মানুহ ঘটনা এটা সংঘটিত হ'ল ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ বাদলাপাৰা চাহ বাগিচা ফাৰ্ম লাইনত। এগৰাকী 52 বছৰীয়া আদিবাসী মানুহ যিগৰাকীৰ নাম হৈছে ৰঞ্জিত কুজুৰ। এই ৰঞ্জিত কুজুৰক বন্য হস্তীয়ে ৰাতিপুৱা 5টা বজাত তেওঁৰ ঘৰ ভাঙি ভৰিৰে গছকি হত্যা কৰিলে। গতিকে দুৰ্ভাগ্যজনক ঘটনা, কাৰণ এনেকুৱা ধৰণৰ ঘটনা আজি দৈনিক ঘটি আহিছে এই ভাৰত ভূটান সীমান্তৰ এই বাদলাপাৰা অঞ্চলবিলাকত। গতিকে আমি দাবী জনাব বিচাৰিছো, আদিবাসী ছাত্ৰ সন্থা হিচাপে আজি গোটেই বাগানত মানুহে কাম কৰিব যোৱা নাই। যিখিনি শ্ৰমিকৰ কাম আছিল গোটেই স্তব্ধ কৰি দিয়া হ'ল। কিয়নো ৰঞ্জিত কুজুৰ তেওঁৰ বাসগৃহত থকা অৱস্থাত ৰাতিপুৱাই এটা প্ৰকাণ্ড বন্য হস্তীয়ে আহি যি ধৰণে ভৰিৰে গছকি মাংস ছিটিকি গৈছে, কেনেকুৱা দুখ লগা ঘটনা। গতিকে বন ডিপাৰ্টমেণ্টক ইমান ফোন কৰি থকাৰ পিছতো তেখেতসকলে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থাকে। ইয়াৰে গৈ ফোন কৰে, ফোন ৰিচিভ নকৰে তেখেতসকলে। তেখেতসকলে আহি এই হাতীবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে কিয় সক্ষম নহয়, হাতী ঘূৰাই পঠাবৰ কাৰণে কিয় সক্ষম নহয়। ইয়াত সম্পূৰ্ণ ফেইলিয়াৰ আছে ওদালগুৰি জিলাৰ বন বিভাগ, ইয়াত থকা বননদী অভয়াৰণ্যৰ বন বিষয়া, সম্পূৰ্ণ বন কৰ্মীসকল কিন্তু গাফিলতি আছে। আৰু অসমৰ যিগৰাকী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই অঞ্চলৰ হাতী আৰু মানুহৰ সংঘাতৰ খবৰবিলাক সদায় বাতৰি সম্প্ৰচাৰ হৈ আছে, কিন্তু তেওঁলোকে বাতৰি দেখি নাপায় নেকি? তেওঁলোকে খবৰ ল'বলৈ কিয় নাহে? আজি যিগৰাকী চন্দ্ৰমোহন পাটোৱাৰী আমাৰ ভূটান সীমান্তত কোনোদিনে খবৰ ল'বৰ কাৰণে অহা নাই, যে এই অঞ্চলৰ ঘৰে পেটত গামোচা বান্ধি আজি ইয়াতে পানীত হাঁহ নচৰা অৱস্থা হৈছে। হাতী আৰু মানুহৰ সংঘাত, হাতীৰ লগত মানুহে যুদ্ধ কৰি আজি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু আমাৰ অসমৰ যিগৰাকী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মিনতি কইনাৰ ভাও জুৰি আজি তেওঁ দিছপুৰত বহি থকা আমি দেখিবলৈ পাইছো। কোনোদিনে আমাৰ খবৰ ল'বৰ কাৰণে নাহে। কিয় এনেকুৱা ধৰণৰ হৈ আছে? আজি কেৱল মাত্ৰ মানুহ মাৰি থাকিব, 5 লাখ টকা পইচা দি থাকিব, সমস্যাটোতো সমস্যাই হৈ থাকিল। 5 লাখ টকা দি তেখেতৰ দায়িত্ব সামৰি নহ'ব। আমি বিচাৰিছো এই অঞ্চলত গৈ ৰাইজে আমাৰ পাৰ্মানেণ্ট চলিউশ্যন, আমাৰ দীৰ্ঘকালীন সমস্যাটো সমাধান হ'ব লাগে। সেইটো আমি বিচাৰিছো। কেৱল মাত্ৰ ঘৰ ভাঙিলে 5,000 টকা দিব, মানুহ মৰিলে 5 লাখ টকা দিব, এই দায়িত্ব সামৰিলে হ'ব। গতিকে আমি বিচাৰিছো যে এই অঞ্চলত ছ'লাৰ ফেঞ্চিং ব্যৱস্থাটো কিয় নকৰে? যিবিলাক ৰিমট অঞ্চলবিলাক আছে, যিবিলাক স্পৰ্শকাতৰ অঞ্চলবিলাক আছে, হাতী আৰু মানুহৰ যিটো কৰিডৰ বিলাক লাইনবিলাক ৰাস্তাবিলাক আছে, সেইবিলাক কমচে কম পোহৰৰ ব্যৱস্থা কৰক, ছ'লাৰ লাইটৰ ব্যৱস্থা কৰক। তেতিয়াহে অলপ হাতী আৰু মানুহৰ সংঘাতটো ৰোধ হ'ব। যিখিনি ব্যৱস্থা আমি দীৰ্ঘদিন ধৰি ইয়াত থকা বিধায়ক, ইয়াত থকা ইয়াত থকা এমপিৰ কোনো কাম নাই। তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীক ক'ব নোৱাৰে এই অঞ্চলত আহি ভোট নিব বিচাৰে, ভোট আহি বিচাৰিব, ইলেকশ্যন সময়ত আহিব, কিন্তু হাতী আৰু মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে কিয় তেওঁলোকে পদক্ষেপ নলয়? এই অঞ্চলত বাগান কৰি মানুহ জীয়াই থাকিব নোৱাৰে, চাহ খেতি কৰি জীয়াই থাকিব নোৱাৰে, খেতি বাতি কৰি জীয়াই থাকিব নোৱাৰে। এইবিলাক ৰোধ কৰিব লাগে বুলি এই অঞ্চলৰ ৰাইজে সদায় কিন্তু আজি উত্থাপন কৰি আছে। কোনোদিনে খবৰ নলয়। সদায় যদি মানুহ মাৰিয়ে থাকে হাতীয়ে, তেনেহ'লে মানুহ কেনেকে দিনত ওলাব? ৰাতিপুৱা যদি মানুহ মাৰে, ৰাতিপুৱা 5টা বাজি মানুহ মাৰিছে ৰঞ্জিত কুজুৰক, মাংস ছিটিকি গৈছে, হাড় একফালে গুচি গৈছে। এইটো ব্যৱস্থা নাই একো। গতিকে বন ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছো, তেওঁলোকে অলপ কওক। ইমান ডাঙৰ এটা বননদী অভয়াৰণ্য, এখন গাড়ী দিছে বন বিভাগক, এখন গাড়ী ইমান ডাঙৰ বৃহৎ এৰিয়া কণ্ট্ৰল কৰিব পাৰিব? বন কৰ্মীৰ অভাৱ, বন কৰ্মীৰ অভাৱৰ কাৰণে তেওঁলোকে হয়তো বিভিন্ন ঠাইত যাব নোৱাৰে। এই কথাবিলাক কোনে? বন ডিপাৰ্টমেণ্ট, বন বিভাগটোৱে যদি পোৱা লগা অৱস্থা হয়, ৰাইজৰ সুৰক্ষা কেনেকে দিব? ৰাইজৰ অৱস্থাটো তেওঁলোকে চোৱা চিতা কৰিব?
এইবিলাক বহুত দুখজনক কথা আহি পৰিছে। সেইকাৰণে আমি দাবী জনাব বিচাৰিছো অসমত বন মন্ত্ৰী, অসম চৰকাৰ তেওঁলোকে এই অঞ্চলত আহক, পৰিভ্ৰমণ কৰক। এই অঞ্চলৰ গঞাৰে ৰাইজে কি ধৰণে জীৱন নিৰ্বাহ কৰি আহিছে। সন্ধিয়া দোকানত যাব নোৱাৰে, ৰাতিপুৱা পায়খানা কৰিব যাব নোৱাৰে, হাতীয়ে মানুহ মাৰি দিয়ে। এই অৱস্থা হৈছে। সেইকাৰণে আমি দাবী জনাব বিচাৰিছো যে এই অঞ্চলৰ পাৰ্মানেণ্ট সলিউশ্যনটো আমাক লাগে। হাতীৰে মানুহৰ ৰোধ কৰিব লাগে। হাতী যিহেতুকে চৰকাৰী আৰু হাতীক তেওঁলোকে ফৰেষ্টত সোমাই ৰাখক। তেওঁলোকে কলগছ খেতি কৰে নে তেওঁলোকৰ ঘাঁহৰ খেতি কৰে, তেওঁলোকে ৰক্ষা দি ৰাখক। কিন্তু এই গয়া অঞ্চলত আহি মানুহৰ সৈতে সংঘাত হৈ মানুহ মৰে, কেতিয়াবা হাতী ক'ৰবাত হয়তো পুখুৰীত পৰি মৰে, কেতিয়াবা নলাত পৰি মৰে হাতী পোৱালি, কেতিয়াবা কুঁৱাত পৰি মৰে। এই যে যিটো সমস্যাবিলাক আছে এইটো সমাধান কৰিবৰ কাৰণে আজি তাৰিখলৈকে চৰকাৰে ব্যৱস্থা লোৱা নাই। চৰকাৰে কেৱল মাত্ৰ খাৰু পিন্ধি তেখেতসকল দিছপুৰত বহি আছে। কোকৰাঝাৰৰ যিগৰাকী আমাৰ BTR যিগৰাকী ইয়াম ৰঞ্জিত বসুমতাৰী, যিহেতুকে BTR ইয়াম, তেওঁতো আজিলৈ খবৰ ল'ব অহা নাই। চন্দ্ৰমোহন পটেলটো অহা নাই। BTR যিগৰাকী ইয়াম ৰঞ্জিত বসুমতাৰী খবৰ ল'ব লাগিছিল। কিন্তু আমি দাবী জনাইছো ৰাইজৰ ফালৰ পৰা যে অনতি বিলম্বে ৰঞ্জিত কুজুৰৰ যিটো নেকি সম্পূৰ্ণ তেখেতসকলে যিখিনি সংস্থাপন দিব লাগে, তেওঁৰ পৰিয়ালক সংস্থাপন দিব লাগে। তেওঁৰ যিটো 3গৰাকী বাচ্চা আছে, তেওঁৰ যিহেতুকে ঘৈণীয়েক আছে, এই সম্পূৰ্ণ পৰিয়ালক যিটো সংস্থাপন দিবৰ কাৰণে বন বিভাগক চন্দ্ৰমোহন পটেল ডাঙৰীয়াক আৰু ইয়াত থকা যিহেতুকে জিলা বন বিষয়াসকল আছে আৰু ইয়াত আমাৰ লোকেল যিটো বন বিষয়াসকল আছে তেখেতসকলে আমি দাবী জনাব বিচাৰিছো যে পৰিয়াল কিন্তু সংস্থাপন পাব লাগে। তেতিয়াহে এই অঞ্চলৰ ৰাইজে শান্তি থাকিব পাৰিব। এইটো স্পষ্ট। बदलापड़ा फार्म लाइन कर हुई के बोला थी जीतु ही हमने के फजर बेरा 5 बजे हाथी को घर ढुक के आदमी के जे मारलक दिन दहाड़े फजर बेरा। और हमने वन मंत्री के बोली कि कॉल करा थी, कॉल रिसीव नहीं करते। ई कार कौन वन मंत्री अगर सरकार वन विभाग के चलाक नहीं पड़े तो ऐसा वन विभाग हमने के नहीं लगी। और हमने कर जे तो हाथी रहेला सब दिन रहेला ई हाथी के खेदेक लगी। अगर हाथी खेदेक नहीं पड़ता कोई दिन हाथी संगे हमने कर कोनो होला, हमनी हाथी के कोनो आघात कर ली, हमनी के सरकार धरे ना लगी। अगर हाथी मोरल सरकार हमनी के धरल, आदमी मोरल सरकार का लेना धरल हाथी के। और हाथी कर कोनो होले आदमी के केस करेला, लेकिन हाथी कर कोनो होले सरकार आदमी के कोनो होले कल ना करेल। और हमनी करे जोटा हाथी रेगुलर रहेला, दिन भर आदमी काम करे जाए, हाथी के फटका फुटाई के काम करे ना, 7 श्रमिक बड़े से काम करे नहीं पाते, दिन में रात भर बड़े से घुमाए नहीं पाते। सरकार का दिखाते हमनी के सामने EM है, EM नहीं देखा, फॉरेस्ट गार्ड 2 जगह है, लेकिन सरकार भी हमने दिखाते, फॉरेस्ट गार्ड नहीं दिखाते। लेकिन जोटा फॉरेस्ट गार्ड वाला मानकर फोन नंबर है वन हमने कॉन्टेक्ट ली देवे लगी और परमानेंट सोल्यूशन करे लगी। जी तो हमने सोलर सिस्टम दी रहलन, वो भी जो तो फॉरेस्ट डिपार्टमेंट के पब्लिक कुदाई के मारलक होले हमनी के देलन सोलर सिस्टम, लेकिन सोलर सिस्टम काम नहीं के खाली की हुआ 2 नंबर दी दियन। जोटा वोल्टेज में लगी हाथी के झटका में निकले वो वाला वोल्टेज ना रहे, परमानेंट झटका देख लगी। जी तो हाथी को यदि कारण के छुई छिटे की वो दुरिया गिरे लगी, हाथी के कारण कोनो नहीं लगल से लगिन हाथी को हमने कर घर ढुकाते आदमी के मोराते। और सरकार हमने के आदमी मोरले 5 लाख टका देले, हमने के 5 लाख ना लगे, हमने के आदमी घुरे के देख तो परिला आदमी दे, हमने के नहीं लगी पैसा ना लगी, पैसा हमने कमाई खाए परिला, हमने के आदमी घुरे के देख। सरकार एक आदमी का जीवन घुरे के नहीं पड़ेला, हमने के पैसे का जरूरी, पैसे का निकाल का भाई हमने के पैसे ना लगे, आदमी घुरे के देख। तो आदमी घुरे के देख नहीं पड़ा तो हमने के परमानेंट सोल्यूशन दे, अगर नहीं देवा तो हमने का करे लगी, जितना प्रतिबाद करे लगे हमने कार्रवाई सरकार से लड़बाई। জনাঞ্চল এইকাৰণে আহিব লগা হৈছে একমাত্ৰ পেটৰ খাদ্যৰ মানে ভোকৰ কাৰণত। আজি বন যদি ভালকৈ থাকিলে হয়, জংঘল ভালকৈ থাকিলে হয়, খোৱাৰ খাদ্য যদি পালে হয় তো নিশ্চয় হাতী জংঘলৰ পৰা ওলাই আহি কিনে মানুহৰ লগত সংঘাত নকৰিলে হয়। এই সমস্যাখিনি আজি কিন্তু আমি বিগত সমস্যা হিচাপে আমি বহুবাৰ আমি মাত দি আহিছোঁ, ৰাজনৈতিকভাৱে হওক বা সাংগঠনিকভাৱে হওক মাত দিয়া গৈ আছে। কিন্তু সমস্যাখিনি কিন্তু নিৰ্মূলৰ কাৰণে বা ইয়াক মানে ইয়াক শেষ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ আমি শেষ কৰা বা লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে মাত্ৰ আমি প্ৰতিশ্ৰুতি লৈ থাকিম না আমি বাস্তৱত কিবা কাম দেখিবলৈ পাম, সেইটোৱে ৰাইজে আজি চিন্তা কৰিছে। আজি গোটেইখিনি ৰাইজে ইয়াতে গোট হ'ব লগা হ'ল। আজি যিটো ঘটনা ঘটিছে, আজি বাগানৰ নিজৰ ব্যক্তিগত হাজিৰা তেওঁলোকে শেষ কৰি কিনে আজি বহিব লগা হৈছে। কাৰ কাৰণে? যদি ডিপাৰ্টমেণ্টে চৰকাৰে যদি উচিত পদক্ষেপ সময়ত ল'লে হয় তো আজি এইখিনি সমস্যা নহ'লে হয়। গতিকে মই কৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যিটো সম্পৰ্ক ৰাইজৰ সেইটো হ'ব লাগে। ক'ৰবাত নহয় ক'ৰবাত হয়তো মানে ইয়াতে মিষ্টেক ক'ৰবাত নহয় গেপ এটা হৈ আছে, ফোন কৰিলে ফোন নুঠাই, মাতিলে নাহে। মই ক'ব বিচাৰিছোঁ হাতী কোনো ধৰি লৈ কিনে জংঘল সোমাই দিব নোৱাৰে, কিন্তু ডিপাৰ্টমেণ্টে যেতিয়া আছে ৰাইজেতো এইটো আশা কৰিবই যে আমাৰ ডিপাৰ্টমেণ্টে আহি কিনে আমাৰ লগত থাকি কিনে কমচে কম হাতীক ইয়াৰ পৰা খেদি নিয়াৰ কাৰণে ব্যৱস্থা কৰিব। সেইখিনি যদি সহায় সহযোগ নাপায় তো ৰাইজেতো নিশ্চয় বেয়া পাব। আজি সেইটো হৈছে, আজি সেইটো কাৰণে ৰাতিপুৱা আজি ঘটনা এটা ঘটিছে। আমি খুব দুখ পাইছোঁ। আজি মই
বিগত 20টা বছৰ আগৰ বহুত বছৰৰ পৰা এই সমস্যাৰ লগত ময়ো মানে লাগি আছোঁ। আজি যদিও মই ৰাজনৈতিক দলত আছোঁ, কিন্তু ৰাজনৈতিক দল হিচাপে কথা ক'ব বিচৰা নাই, কাৰণ এই সমস্যাটো আমাৰ ৰাজনৈতিক সমস্যাই হয় আৰু ৰাজনৈতিকভাৱে এইটো সমাধান হ'ব। আজি ফৰেষ্ট গাৰ্ড নাই, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মেন পাৱাৰ নাই, তেওঁলোকৰ অস্ত্ৰ নাই, ভাল এখন গাড়ী নাই। এই সমস্যাখিনি আজিলৈকে ফৰেষ্ট ডিপাৰ্টমেণ্ট চৰকাৰে সমাধান কৰাৰ কাম কৰা নাই। আজি যেনেকৈ ভাল এখন গাড়ী নাই, ভাল এখন বন্দুক নাই, এখন ফটকা নাই, তেওঁলোকে কি কাম কৰিব বিচাৰে? কথা কিনে তেওঁলোকে কোনোবা হাতীৰ লগত মানে সংঘাত মৰিব লগা হ'ব। সেই সমস্যাখিনি সমাধান কৰক। আজি বন ধ্বংস হৈ আছে, আজিও চোৰাং বেপাৰীসকলে বন ধ্বংস কৰি কিনে কিন্তু বেপাৰ কৰিয়ে চলি আছে। সেইটো চাওক, ডিপাৰ্টমেণ্ট চাওক, আপোনালোকে চৰকাৰে এডমিশ্যন আছে, আপোনালোকে চাওক, আপোনালোকে চৰকাৰৰ মেইন মুৰব্বী বিষয়াসকলক জনাওক কথাবিলাক। আমি এনেই ইয়াতে বহি থকা নাই, ইয়াতে ইমান দিন আজি ইমান মানুহ যে কাম দাম মাইকীবিলাকক সুধি চাওক, দাউৰি কাম কৰে, হাতী খিদি পাত ছিঙে, এনেকৈ হ'লে কেনেকৈ হ'ব? আৰু আপুনি ক'লে চ'লাৰ লাইট ছিষ্টেম দিম, চ'লাৰ ছিষ্টেমটো চাইড কৰি কিনি হাতী ঘুমায়, কাৰেণ্ট ঝাটকাটো প্ৰপাৰলি নাথাকে। আপুনি ঝাটকাটো ডাইৰেক্ট দিব লাগিব, চ'লাৰ ছিষ্টেমটো নহ'ব, তাতে পাৱাৰটো কম থাকে, হাতী জানে তাতে পাৱাৰ নাই বুলি চাইড কৰি সোমাই যায় আৰু ঘৰ ভাঙে। আজি যেনেকুৱা হৈছে ঘটনাটো ৰাতিপুৱা হৈছে, আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টক কল কৰিছোঁ ৰাতিপুৱা 5টাৰ পৰা, এটাও কল ৰিচিভ কৰা, একচুৱেলি ক'বতো পাৰিবনে আহি আছোঁ বুলি, সেইখিনিও কোৱা নাই। আমাক কেনেকৈ শান্তি লাগিব? আমি আদিবাসী বুলিহে ইয়াতে বহি আছোঁ, তাতে যে এনেকুৱা খিদি মাৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টক, আমি যদি এনেকুৱা কৰিলে কি হ'লা হয় আপোনালোকে কওক? তাতে মাৰিছে বুলি কাৰেণ্ট দিছিলে চ'লাৰ ছিষ্টেমটো, সেইটো চ'লাৰ ছিষ্টেম কাম নাই, দিছে কামত দিছে কিন্তু কাম নাই। আছে চ'লাৰ লাইটটো ইফালে আছে, ইফালে কাৰেণ্ট নাপায়ে, তাৰ মাত্ৰ আছে দেখাত। খুঁটাটোও যেনে তেনে দিছে, এইখিনি কিবা দিছে, কি কয় চিমেণ্ট, খুঁটাটো হাতী লাঠি মাৰি সোমাই যায়। আৰু দিনৰ ভাগত ঘৰ ভাঙি আছে, ৰাতিটো আছে, আৰু দিনটো যিমান পাত ছিঙে মাইকীবিলাক দাউৰি কাম কৰে, দিনতো কষ্ট, ৰাতিও কষ্ট, শুবই নোৱাৰে মানে ভালকৈ। ৰাতিটো একেবাৰে দিগদাৰে, দিনৰ ভাগত দিগদাৰ, কি হ'ব এনেকুৱা? আৰু হাতী ইয়াৰ পৰা খেদিব লাগিব। আমি আমাৰ কোম্পানীক কৈছোঁ জংঘলটো ভাঙিবৰ কাৰণে। মই এটা কথা ক'ম, 2016 পৰা ইয়াতে হাতী বসবাস কৰি আছে। যেতিয়া ৰাইনো বনিছে, তাৰ পৰা যিমান পানী খোৱা বস্তু, হাতী পানী খোৱা বস্তু তাতে প্ৰপাৰলি খাব পৰা নাই, সেইকাৰণে হাতী ইয়াতে আহি কিনে ইয়াতে জমা হৈছে। সিফালৰ হাতী গোটেই ইয়াতে আহিছে আৰু ইয়াতে থাকে, ৰেগুলাৰ থাকে হাতী। আৰু বেলেগ মানুহ আহি কিনে কষ্ট, কিবা হাতী কিবা কষ্ট দিয়ে, কি কৰে সিহঁতে জানিব। কিন্তু যেতিয়া দিনৰ সিহঁতক কষ্ট দিয়ে, ৰাতিৰ ভাগত আমি লাইনৰ মানুহ শুব নোৱাৰোঁ। ইমান সোনকালে হাতী আহে আৰু দিনতো থাকে। ইয়াৰ পৰা আপোনালোকে খেদি কিনে প্ৰচাৰ ডিপাৰ্টমেণ্টক কৈ দিব লাগে, খেদি কিনে ল'বৰ কাৰণে আমি জংঘলটো ভাঙিব দিছোঁ। হাতী ক'ত যাব ডিপাৰ্টমেণ্টৰ মানুহ জানিব। কিন্তু এনেকুৱা যদি কেতিয়াবা হয়, ইয়াতে সেইদিনা পহু মৰি গৈছে, তুৰান্ত আহি গৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, ইমান সোনকালে আহিছে। আজি হাতী মানুহক মাৰিছে, হাতী মাৰাৰ পিছত কিয় অহা নাই ইহঁতে? এইটো কুৱেশ্যনটো ক'ত লুকাই আছে? আহিব লাগিছিলে। সেইদিনা কেতিয়া আহিছে? সেইদিনা আহিব পাৰিছে। পুলিচত সোমাই দিব, থানাত সোমাব। আৰু যদি মানুহক কিবা হ'লে কিয় নধৰে? ধৰিব লাগে। এইটো আমাৰ ইমান ডাঙৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আছে, আহিব লাগে। আমি উচি ছাৰক কল কৰিছোঁ, তেওঁ আহিব পৰা নাই, বেলেগৰ কথা। আমি কৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক মাতক। ইহঁতে কৈ আছে যে পুলিচ আহিলে ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব। পিছে হাতীক পুলিচে চাবনে ফৰেষ্ট ডিপাৰ্টমেণ্ট চাব? এইটো কওক আপুনি। পুলিচ অহাৰ পিছত ইহঁতে আহিছে, ইহঁতে জানে ইহঁতে অকলে আহিলে মাৰিম যে, আমি সঁচাকৈ মাৰিম, কিয় নামাৰিম? মানুহক মাৰিছে, মানুহক মাৰিছে, আমি মাৰিম। ফৰেষ্ট ডিপাৰ্টমেণ্ট যদি আমাক ৰক্ষা কৰিব নোৱাৰে, ভাঙি দি আমি নিজে ফৰেষ্ট হৈ যাম। আমাক বান্ধুক দিয়ক, আমি ধৰিম, চলাব নাজানিলে শিকিম। কিন্তু আমাক যদি সুবিধা দিব নোৱাৰে, ইহঁতে থাকিব নালাগে। সুবিধা দিবই লাগে যদি আছে। যদি আমি ইমান কষ্ট কৰি কিয় জীয়াই থাকিম? কোম্পানীৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, আপোনালোকৰ পৰা জনাইছোঁ। আৰু চ'লাৰ ছিষ্টেমটো আমাক নালাগে, চিধা কাৰেণ্ট দিব লাগে। লগা হ'লে যিমান ভল্টেজ আছে দি দিয়ক। হাতী মৰিলে মৰক, আমাক নালাগে। এটা হাতী মৰিলে চৰকাৰ ধৰে, মানুহ মৰিলে নধৰে। সেইটো কেনেকুৱা কথা? মানুহটো জীৱ হয়, হাতী আহিব। মানুহৰ দুনিয়াত চবতকে শ্ৰেষ্ঠ জীৱ মানুহ হৈছে, আৰু মানুহ জীয়াই নাথাকিব, হাতী কৰবাত থাকিব। আপোনালোকে যদি জানে কিবা কৰিব পাৰে, তাতে যদি ক'ব লাগে কৈ দিয়ক। যোনটো ৰাইনো বনাইছে, ট্ৰি হাউচ বনাইছে, তাতে পানী খাব পোৱা নাই হাতীয়ে, সেইকাৰণে গোটাই হাতী ফালে নামি আহিছে। ইহঁতে যেতিয়াৰ পৰা বনাইছে, ইহঁতে পইচা কামাই আছে, যিমান লাগে পাৰত সোমাই আছে, কিন্তু আমাৰ মানুহ মৰি আছে। সিহঁতে দেখা নাই, হয় না নাই? সিহঁতে দেখা নাই, সেইকাৰণে নাই। আমাৰ ইয়াতে সদায় দিনে হাতী আছে, দিনে দিব লাগিব। আৰু যোনটো পইচা সোমাই, ইয়াৰ হাজবেণ্ড যোনটো মৰিছে, তেওঁৰ ডকুমেণ্টছ কি কয় ভোটাৰ ID আছে, কিবা নাই, কি কয় আধাৰ কাৰ্ড নাই, এওঁৰ পাছবুকত সোমাই দিব লাগে পইচাটো। আৰু যিমান পাব লাগে সেইখিনি পাব লাগে। কিছুমানে মানুহে পইচাটো 5 লাখ টকা চৰকাৰ দিয়ে, আহোঁতে 1 লাখ টকা নাপায়। ক'ত যায় পইচাটো? ক'ত যায়? কোনে খায়? এইটো কোনে খায় ক'ব লাগে, সিহঁতক দিব লাগে। দিনৰ হাজিৰাটো মানে মাৰি এনে বহি থকা নাই। এই সমস্যাটো আমাৰ এই অঞ্চলৰ কাৰণে বৰ ডাঙৰ এটা সমস্যা। আজি নতুন সমস্যা হ'লে আমি ক'লো হয় যে নতুন কিবা এটা ঘটনা ঘটিছে। আজি ইমান বছৰ হৈ গ'ল, ইয়াক কিন্তু নিৰ্মূলৰ কাৰণে বা সমাধানৰ কাৰণে
কোনো মানে আজিলৈকে আমাৰ চৰকাৰে বা ডিপাৰ্টমেণ্টে কোনো ধৰণৰ কথাই পতা নাই। আমি ইয়াতে কথা পাতিছোঁ, এই কথাখিনি ইয়াতে শেষ হ'বৰ কাৰণে হ'ব নালাগে। আজিৰ পিছত যাতে ইয়াৰ কাৰণে ৰাইজে সকাহ পোৱা কিছুমান দায়িত্ব ফৰেষ্ট ডিপাৰ্টমেণ্টে ল'ব লাগিব, DFO ল'ব লাগিব, আপোনালোকৰ চৰকাৰী কৰ্তৃপক্ষসকলে ল'ব লাগিব, আৰু এই অঞ্চলৰ জনপ্ৰতিনিধিসকলে ল'ব লাগিব। ইয়াৰ EM, MCLA, MLA মন্ত্ৰীসকলে ল'ব লাগিব। তেতিয়াহ'লেহে ৰাইজে সকাহ পাব। আমি জানো হাতী মানুহ আমি একেলগে থাকিব লাগিব, আমি জানো, কিন্তু সংঘাত নহওক তাৰ কাৰণে কিছুমান পদক্ষেপ আছে। ছাৰ যেনেকৈ আপুনি কৈ আছে, গ্ৰাছলেণ্ডৰ কথা কৈ আছে, কিবা কিবি কথা কৈ আছে, সেইবিলাক কথা আমি কিমান বছৰ আগতে কথা পাতিছোঁ, কিন্তু কিতাপত লিখা বহীত লিখা হৈ গৈছে। প্ৰেক্টিকেল ডিপাৰ্টমেণ্টে চৰকাৰে একো পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পোৱা নাই, যাৰ কাৰণে আজি আকৌ ৰাইজে মাত মাতিবলৈ বাধ্য হৈছে। ইয়াতে আজি শান্তভাৱে ৰাইজে আপোনালোকক জনাইছে সমস্যাখিনি, যে আপোনালোকে ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আপোনালোকে উচিত পদক্ষেপ হাতত লওক। সেইকাৰণে আজি আপোনালোকে এটা মাতি আনি কিনে থিয় কৰিব লগা হ'ল বাধ্যত। কালি যাৰ ঘটনা নহ'ব তাক কোনো মানে নাই যদি উচিত পদক্ষেপ যদি লোৱা নহয়। ধৰি লওক মই কথা এটা কওঁ, মই মোৰ দায়িত্ব হিচাপে আহিছোঁ, মই কিবা এটা ছাৰ্ভিচত আছোঁ, মই বাধ্যত পৰিয়ালে অহা নাই। আপোনালোকৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে ইয়াত আহি পেলাই কোনো বাধ্যত বা হেৰিয়াত নহয়, এইটো দায়িত্ব হয় আমাৰ। কিবা যদি ওলাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰেছপণ্ড কৰিব লাগিব আৰু তেওঁলোকে কৰিব। সেইকাৰণে তেওঁ যোনটো ক'লে কণ্টেক্ট আপোনাক যোনটো লাগে, আপোনালোকৰ বৰ্ডত ফৰেষ্টৰ কোনোবা এজন মানে প্ৰপাৰ হেৰিয়াত কণ্টেক্ট কৰি দিয়ক, নডেল হেৰি যে স্পেচিফিক ইয়াত হ'লে সেইটো কণ্টেক্ট কৰি যাতে জনাব পৰা যায় আৰু ইমিডিয়েট হেৰি ল'ব পৰা যায়। গতিকে আমাৰো তাৰমানে প্ৰব্লেম হয়, ফিল্ডত আহিবলৈ প্ৰব্লেম হয়, কম্পেনচেশ্যনৰ পইচাবিলাকো নাপায় টাইমমতে, বহুত সময় লাগে। আমাৰ অফিচত যায় ডকুমেণ্টছবিলাক দিয়ে, আমিতো এইবিলাক ফৰৱাৰ্ড কৰি জইণ্ট ভেৰিফিকেশ্যন কৰি চাৰ্কল অফিচলৈ পঠাই দিওঁ। তাৰ পৰা চুই টুই হোৱাৰ পিছত আমি ডিভিজনলৈ পঠাওঁ, ডিভিজনৰ পৰা গুৱাহাটীলৈ যায়, গুৱাহাটীতে এইবিলাক প্ৰচেছবিলাক পইচা সোমোৱা প্ৰচেছটো গুৱাহাটীত কৰে। সেইটোৰ কাৰণে আমি দুখিত এইটোৱেই যে যিটো কম্পেনচেশ্যনৰ পইচা প্ৰাপ্য সেইখিনি যাতে সোনকালে নাপায়, সেইটোৰ কাৰণে আমাৰ বৰ দুখ লগা কথা। আমি চেষ্টা কৰি আছোঁ সোনকালে কৰাৰ কাৰণে। এই 2024-25 লৈ মোৰ আণ্ডাৰত টোটেল 122 জনৰ কম্পেনচেশ্যনৰ পইচাৰ কাৰণে ফাঁচি আছে। কিছুমানৰ এইটো মাহত সোমাইছে, কাৰোবাৰ এই মাত্ৰ, কিছুমানৰ সোমাব আকৌ, তেনেকুৱা চলিউশ্যন। সেইটোৰ কাৰণে আমি বহুত ডিপাৰ্টমেণ্টক আমি কৰজোৰে প্ৰাৰ্থনা কৰি সদায় ৰিপৰ্টবিলাক দি থাকোঁ। কম্পেনচেশ্যনৰ কাৰণে আমি ফিল্ডত হাতী খেদিবলৈ গ'লে আমাক বহুতে বেয়া ব্যৱহাৰ কৰে আৰু খালি কম্পেনচেশ্যনৰ পইচাটো সুধি থাকে। সিহঁতকে আমাৰ এৰিয়াত নপৰে বুলি দুই এবাৰ কথা আমি শুনাও পাইছোঁ। এইটো কথা যে আপুনি এতিয়া যিহেতু আহিছে, তেতিয়া দুটা ৰেঞ্জক আপুনি সুধি পেলাই এইটো ক্লিয়াৰিফিকেশ্যন আমাক দি যাব লাগে কোনটো এৰিয়াত, তেতিয়াহ'লে আমি এইটো ৰেঞ্জকে ডাইৰেক্ট ফোন মাৰিম আৰু ৰেঞ্জৰ নাম্বাৰটো আমাক পাব্লিছত পঠাই বিতৰণ কৰি দিব লাগিব বা নম্বৰ এটা লিখি দিব লাগে। তাৰপিছত যোনটো ফৰেষ্ট আছে, এইটো আমাৰ ইয়াতে ফাৰ্মত নহ'লে এতিয়া 1-1.5 মাহমান আমাক কণ্টিনিউ ৰেঞ্জাৰ লাগিবই। সন্ধিয়া 8টাৰ পৰা ৰাতিপুৱা 3টালৈকে বা 4টালৈকে আমাক ইয়াতে ডিউটি দিব লাগিব, যিহেতু চবে শ্ৰমিক কাম খাটি খোৱা মানুহ হয়। ৰাতিপুৱা 8টা বজাত ওলাই পেলাই সন্ধিয়া 4টাত আহি পায়। যদি সিহঁতে ৰাতি আৰু উঠি পেলাই হাতী খেদিব লগা হয়, সিহঁতে কেতিয়া ঘুমাব আৰু কেতিয়া উঠি পেলাই আৰু কামৰ কাৰণে ৰেডি হ'ব? এইটো বহুত কষ্টকৰ হৈ আছে। কাৰণ আপোনালোকে যোনটো এতিয়া দাবী ইয়াত উত্থাপন কৰিছে যে ছিকিউৰিটিৰ কথা থাকে, যিহেতু এটা হাতী থকা অঞ্চলত আপোনালোকে বসবাস কৰে, অকল কম্পেনচেশ্যন বুলি নহয়, কোনোবা এজন যদি কিবা এটা অঘটন হ'ল, কোনোবা এজন মানুহ ঢুকালে অকল পইচা কিবা এটা দি দিলে বা হেৰি বুলি তেনেকৈ হ'লেই নহয়। সেইকাৰণে মই আপোনালোকক হেৰি কৰিছোঁ যে আজি যিহেতু আহি কথাখিনি গম পাইছোঁ, ময়ো গোটেইখিনি কথা পাতি সকলোৰে লগত, ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, DFO ডাঙৰীৰ লগতো মই অলৰেডি কথা পাতিছোঁৱেই, আৰু তাৰপিছত আমাৰ DC ছাৰ হওক, SDO ছাৰ হওক, সকলোৰে লগত কথা পাতি এই অঞ্চলত কি কৰিব পৰা যায়। যেনেকৈ ছ'লাৰ ফেঞ্চিঙৰ কথা হ'ল, তো কম্পেনচেশ্যন তেওঁ যোনটো কৈছে, অবভিয়াছলি কম্পেনচেশ্যনটোতো দিব লাগিব, হয়তো প্ৰভিজনো আছে, তেনেকৈ আমি তাৰ ব্যৱস্থা কৰিম। কিন্তু আমি অকল কম্পেনচেশ্যন বুলিয়ে কথা কোৱা নাই, যাতে আগলৈ এনেকুৱা নহওক। তেওঁ এজনে কোৱা মতে আগত পৰা এনেকুৱা ঘটনা হৈ আহিছে, যিহেতু হাতীৰ ইয়াত চলাচল আছে, তথাপিও আমাৰ ফালৰ পৰা মই আপোনালোকক আশ্বাস দিছোঁ যে আমাৰ ফালৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সীমান্তৱৰ্তী হাতী মানুহ সংঘাতৰ যিটো সমস্যা, এইটো এক গুৰুত্বপূৰ্ণ দীৰ্ঘদিনীয়া সমস্যা হৈ পৰিছে। কিন্তু ইয়াৰ নিৰ্মূল বা নিৰোধ কৰাৰ ইয়াক শেষ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ আমি দেখিবলৈ পোৱা নাই। ছাৰ, আপুনি যিখিনি কথা কৈছে চলাৰ ইয়াৰ হাতীখিনিৰ কাৰণে স্পেচিফিকেলি কি কৰিলে যাতে হাতী মানুহৰ সংঘাতটো কম হয়, যাতে এনেকুৱা ঘটনা আকৌ হৈ নাথাকে,
কি কৰিলে হয় এইখিনি চেষ্টা কৰিবলৈ আমি বহুতো কথা পতা হৈ আছে, বহুতো হৈছে। আৰু আজি এই ঘটনাটো হোৱাৰ পিছত আজিও এইখিনি কি কেনেকৈ প্ৰিভেণ্ট কৰিব পৰা যায়। যেনেকৈ এটা কথা হ'ল ছ'লাৰ ফেঞ্চিঙৰ কথাটো ক'লে, ছ'লাৰ ফেঞ্চিঙো যাতে য'ত য'ত লাগে তেনেকৈ কি কৰিলে ভাল হয়। কাৰণ ধৰি লওক এইটো কাৰণে স্পেচিফিক হাতীৰ ব্যৱহাৰ কেনেকুৱা, তাৰ কাৰণে এক্সপাৰ্ট হেৰি কৰি পেলাই আমি কি ষ্টেপ ল'লে ভাল হয় তাৰ মতে কৰিব লাগিব। কিছুমান জেগাত যেনেকৈ মই ক'লোঁ মৌ-মাখি হেৰি কৰি দিয়ে, মৌ-মাখিয়ে খোজটো মাৰে, তাৰপিছত হাতী নহা হয়। কিন্তু ইয়াৰ হাতী ছালটো টান কাৰণে মৌ-মাখিয়ে খুচিলেও মানে নোসোমায়। তো সেইখিনিও আমি কৰিব পৰা নাই। তো বেলেগ কি কৰিলে ভাল হ'ব, কেনেকৈ হ'ব, গোটেইখিনি সকলোৱে মিলি পেলাই, আৰু ইয়াত অকল ডিপাৰ্টমেণ্ট বুলিও নহয়, ৰাইজৰ সহযোগিতা, আমাৰ সংগঠন আছে, আশা আছে, হেৰি আছে, সকলোৰে আমাৰ ছাপৰ্টত আমি কৰিব লাগিব বস্তুটো। আৰু আজি যোনখিনি ঘটনা হৈ গ'ল, তেওঁ ঢুকোৱাৰ কাৰণে তাৰ কাৰণে যি কম্পেনচেশ্যন হয় আমাৰ ফালৰ পৰা যি কৰিব লাগে আমি অতি শীঘ্ৰে কৰিবলৈ ট্ৰাই কৰিম। বাকী যোনখিনি আপোনাৰ অফিচ লেভেলৰ কথা হয় সেইখিনি আপোনালোকৰ কনচাৰ্ণ নহয়, সেইখিনি আমাৰ দায়িত্ব, সেইটো কৰা আমাৰ কাম। সেইকাৰণে হয়তো কেতিয়াও এক্সকিউজ হ'ব নোৱাৰে। তো সেইকাৰণে যি বস্তু হয়, যি কৰিবলগীয়া আছে আমাৰ ফালৰ পৰা মই কমপ্লিট হেৰি কৰিম। এতিয়া মই আজি চাব ডিভিজন চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনালোকক এইটোৱে আশ্বাস দিবলৈ আহিছোঁ যে যি কৰিবলগীয়া আছে তাৰ কাৰণে হ'ব। আৰু আহিবলগীয়া দিনখিনিত যাতে এনেকুৱাখিনি নহয় তাৰ কাৰণেও আমি যিমানখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰি আছোঁ। অলৰেডি কেইবাখনো বস্তু কৰা হৈছে। কাৰণ অকল বাদলাপাৰা বুলিয়ে নহয়, কাৰণ গোটেই এই লাইনটো গোটেইটো চালে সকলোতে আমাৰ হাতী